গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে বিশ্ববিদ্যালয় সপ্তাহ। বিশ্ববিদ্যালয়ৰ সপ্তাহ উপলক্ষে আজি অনুষ্ঠিত হয় 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে 35টাকৈ বিভাগ আৰু 15টাকৈ নিবাসৰ ছাত্ৰ-ছাত্ৰীয়ে। অসমৰ স্বনামধন্য সংগীত জগত, অভিনয় জগত, সাহিত্য জগত আদিকে ধৰি বিভিন্ন ধৰণৰ বাস্তৱিক ছবি দাঙি ধৰা হয়। নাৰী নিৰ্যাতনৰ পৰা নামঘোষা, মুকা অভিনয় সকলোলৈ নাৰী নিৰ্যাতনৰ পৰা নামঘোষা, মুকা অভিনয়লৈ সকলো ধৰণৰ পৰিস্থিতিয়ে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিস্ফুট কৰি তোলে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া সংগীত জগতৰ সুকন্ঠী গায়িকা দীপান্বিতা ডেকা আৰু অভিনেত্ৰী কল্পনা কলিতা। বিচাৰক বা শুভাকাংক্ষী নহয়, তেনেকৈ ক'লে ভুল হ'ব। মোৰ ঘৰৰ বিশ্ববিদ্যালয় আচলতে এখন, কাৰণ মই ইয়াৰে প্ৰাক্তন ছাত্ৰী আৰু আজি অতিথি হ'বলৈ পাইছোঁ। সঁচাকৈ নিজকে বহুত ভাগ্যৱান যেন অনুভৱ হৈছে। আচলতে আমি যুৱ প্ৰজন্মই সমাজ গঢ়িবও পাৰোঁ, সলাবও পাৰোঁ। আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰত্যেক বছৰে আমাৰ কৃষ্টি সংস্কৃতি খুব ধুনীয়াকৈ নিদৰ্শন দাঙি ধৰি আছে। আশা কৰিছোঁ আগলৈও এই যাত্ৰা তেওঁলোকে অব্যাহত ৰাখিব আৰু আমিয়ে আমাৰ সমাজখনক আগুৱাই নিব লাগিব। আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ উদ্যোগ সকলো জীয়াই ৰাখিব লাগিব। গতিকে সকলোকে ধন্যবাদ। গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰ্মকৰ্তা, আমাৰ মৰমৰ ভাইটি ভণ্টিসকল, ইমান ধুনীয়াকৈ আমাৰ কলা সংস্কৃতি তেওঁলোকে জীয়াই ৰখাৰ বাবে। কাৰণ আমাৰ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ এইখন আজি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভণি, তাত বিচাৰক আৰু এগৰাকী শুভাকাংক্ষী হিচাপে মই ইয়াত উপস্থিত আছোঁ। বিশ্ববিদ্যালয় বুলিলে মই আচলতে এখন পবিত্ৰ বৃন্দাবন। এই বৃন্দাবনখনত ভৰি দিয়াটো এটা ভাগ্যৰ কথা। আৰু মই বাৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই পাছ আউট নহয়, মই গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই ল কৰিলোঁ দিছপুৰ ল কলেজৰ পৰা। সেইবাবে মোৰ এই বৃন্দাবনখনত মোৰ ভৰি দিয়া হোৱা নাই, কিন্তু কিবা সূত্ৰে মই আজি এই বৃন্দাবনখনত যিহেতু ভৰি দিছোঁ, মোৰ খুবেই ভাল অনুভৱ হৈছে আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে ভাল হওক, সকলোৱে ভালে থাকক, সেইটোৱে কামনা কৰিছোঁ। ইমান সুন্দৰকৈ তেওঁলোকে কলা কৃষ্টি প্ৰদৰ্শন কৰিছে, আজি কাছি আহিছে। হয়, আপুনি যিহেতু ভাল লাগিছে, কাৰণ এনেকুৱা ফেজ এটা আমিও আমাৰ সময়ত পাৰ কৰিছোঁ। আৰু এইখিনিতে মই এটা বস্তু মই টানি আনিছোঁ, যিহেতু সাংস্কৃতিক জগতখন বুলি ক'লে আমাৰ এতিয়া সকলোৰে মনত এটা সুখৰ চাহ আছে। আমাৰ শ্ৰদ্ধাৰ জুবিনদাৰ কথা মই কৈছোঁ। এইখিনিতে মই আমাৰ এই ল'ৰা ছোৱালীবোৰক মই ক'ব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক, যিহেতু জুবিনদা সদায় নৱপ্ৰজন্মক সদায় প্ৰমোট কৰিছিলে। তেওঁ বিচাৰিছিলে যে নৱপ্ৰজন্মই সদায় ভাল ভাল কাম কৰি যাওক। যেনেকৈ তেওঁ গছ ৰোৱা কামটো খুব ভাল পাইছিলে, তেওঁ জীৱ জন্তুক সহায় কৰি খুব ভাল পাইছিলে, তেওঁ দুখীয়া মানুহখিনিক সহায় কৰি খুব ভাল পাইছিলে। আৰু সেইবাবে মই মোৰ বিশ্ববিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে আমাক এইখিনি প্ৰচেষ্টাত আমাৰ জুবিনদাক আমাৰ মাজত সদায় জীয়াই ৰাখক, তেওঁ কলা সংস্কৃতিক জীয়াই ৰাখক, এইখিনিয়ে মই কৈছোঁ। যোৱা 23 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হৈছিল আৰু আজি বিশ্ববিদ্যালয় সপ্তাহৰ আজি অন্তিমটো কাৰ্যক্ৰম। আৰু আজি অন্তিম কাৰ্যক্ৰম হিচাপে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 12 ৰহণীয়া শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল আৰু তাত প্ৰায় 30তকৈও অধিক ডিপাৰ্টমেণ্টে পাৰ্টিচিপেট কৰিছে আৰু প্ৰায় 15খনতকৈ অধিক আৱাস নিবাসে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আমাৰ অসমৰ থলুৱা কৃষ্টি সংস্কৃতি ইয়াত প্ৰতিপন্ন কৰিছে আৰু বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই শোভাযাত্ৰাই আমাৰ সাংস্কৃতিক দিশখনক সবল কৰাত যথেষ্টখিনি উৎকৰ্ষ সাধন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, N24 Assam।